নমস্কাৰ, মই আকৌ এটি ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। মোৰ হাজবেণ্ডৰ হাতৰ আজি ৰেচিপি ভিডিঅ' আপোনালোকক আগবঢ়াই দিছোঁ। হাজবেণ্ডে কিন্তু মোক সদায় হেল্প কৰিব বিচাৰে, কিন্তু মই কওঁ যে ডিউটিৰ পৰা আহিছে নালাগে হেল্প কৰিবলৈ, মই পাৰিমেই, কিন্তু ভাতখিনিহে বনাব লাগে। য'ত নেকি হাজবেণ্ডৰ ছাপোৰ্ট থাকে বা হাজবেণ্ডৰ অলপ মৰম থাকে, তাত আমি পত্নীবিলাকে কেতিয়াও ভাগৰি নপৰোঁ। সেই অকণমান মৰম পালে সন্তুষ্ট হৈ সকলো কাম আমি কৰিবলৈ ভাল পাওঁ। য'ত নেকি মৰম, তাত চব্জি যিমান ভাল নহ'লেও খাবলৈ টেষ্টিয়ে লাগে, আৰু য'ত নেকি মৰম অকণমানো নাই, তাত চব্জি যিমান ভাল হ'লেও খাবলৈ টেষ্টি নালাগে। মোৰ মাংস ইতিমধ্যে হৈয়ে গ'ল। চাউলখন ইফালে ধুনীয়াকৈ উতলি আছে, আলু চালু দি দিছোঁ, আৰু ইফালে ধনিয়া পাতটো দিব আছে। কিন্তু আজি ঘৰত যিটো বস্তু বনাব নাজানে, হাজবেণ্ডৰ ঘৰত সেইটো বস্তু বনাবলৈ শিকি গৈছে। ঘৰত গোটা এটা কাম নকৰা ছোৱালীজনী হাজবেণ্ডৰ ঘৰত আহি সকলো কাম কৰি গোটেই ঘৰখন আঁকোৱালি লৈ একতা এনাজৰীৰে বান্ধ খুৱাই ৰাখিছে। সঁচাকৈ এজনী ছোৱালীয়ে কিমানখিনি ত্যাগ কৰিবলগীয়া হয়, আপোনালোকে নাৰীবিলাকে নিশ্চয় প্ৰত্যেকেই গম পায়।